Hello and welcome to Enlightened Civil Service Academy. Let's start with our geography class. Today we'll discuss about longitude, prime meridian and time. আপোনালোকে লাষ্ট ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে তাত আমি লেটিটিউডৰ কথা ডিছকাছ কৰিছোঁ, যিটো ক্লাছ 1 হয়। তাত লেটিটিউড মানে কি হয়, যিবিলাক পথালিকে ইমাজিনেৰী লাইন টনা থাকে আমাৰ যিটো গ্লোব আছে সেইটোক আমি সেইবিলাক লাইনক আমি লেটিটিউড বুলি কওঁ। আৰু যিডাল লেটিটিউড 0 ডিগ্ৰী হয়, যিডালে আমাৰ আৰ্থক গ্লোবটোক দুটা ভাগত ডিভাইড কৰে, নৰ্থাৰ্ণ হেমিস্ফিয়াৰ আৰু চাউথাৰ্ণ হেমিস্ফিয়াৰক, সেইডালক কি বুলি কয়, ইকুৱেটৰ বুলি কয়। ইকুৱেটৰ মিন ইকুৱেল, তো আমাৰ গ্লোবটোক ইকুৱেলি নৰ্থাৰ্ণ হেমিস্ফিয়াৰ আৰু চাউথাৰ্ণ হেমিস্ফিয়াৰত ডিভাইড কৰিছে। সিমিলাৰলি যিবিলাক আমাৰ ভাৰ্টিকেল লাইন থাকে, দীঘলীয়া লাইন থাকে, যিটো নৰ্থ পলৰ পৰা চাউথ পললৈ কানেক্ট হৈছে, সেইবিলাক কি বুলি কয়, সেইবিলাকক আমি লংগিটিউডছ বুলি কওঁ। লংগিটিউডছ ক'ৰ পৰা ওলাইছে, নৰ্থ পলৰ পৰা চাউথ পললৈকে। এটা ডিফাৰেঞ্চ মন কৰিব, লেটিটিউডবিলাক আমাৰ চাৰ্কেল হয়, ঠিক আছে, বাট লংগিটিউডবিলাক চেমি চাৰ্কেল হয়। তো আমাৰ যিডাল যেনেকৈ আমাৰ ইকুৱেটৰ আছে 0 ডিগ্ৰী, তেনেকৈ আমাৰ 0 ডিগ্ৰী এটা লংগিটিউডে থাকিব, সেইটো প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয়। আৰু প্ৰাইম মেৰিডিয়ানৰ পৰা ইষ্ট ছাইডত ৰেডিয়েট হৈছে বাকীবিলাক লংগিটিউড, আৰু ৱেষ্ট ছাইডত ৰেডিয়েট হৈছে বাকীবিলাক লংগিটিউড। তো এটা কথা মনত ৰাখিব, যিডাল 0 ডিগ্ৰী হয় সেইটোক প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয়, আৰু বাকীবিলাকক মেৰিডিয়ান বুলি কোৱা হয়, ঠিক আছে। এতিয়া কথাটো হ'ল যে প্ৰাইম মেৰিডিয়ানডাল যিডাল 0 ডিগ্ৰী লাইন আছে সেইডাল ক'ৰ মাজেৰে গৈছে, সেইডালক গৈছে আমাৰ গ্ৰীণউইচ ইন ইউকেৰ ওপৰেৰে গৈছে। তো তাত এটা ৰয়েল এষ্ট্ৰনমিকেল অবজাৰভেটৰি আছে, যিটো গ্ৰীণউইচ আছে আমাৰ লণ্ডনৰ ওচৰত, তাত ওপৰেৰে আমাৰ এই প্ৰাইম মেৰিডিয়ানডাল টনা হৈছে। আৰু তাৰ পৰা আমাৰ ইপিনে ইষ্টৰ পিনে বাকী মেৰিডিয়ানবিলাক টনা হৈছে, আৰু ৱেষ্টৰ পিনে বাকী মেৰিডিয়ানবিলাক টনা হৈছে। তো আমি জানো যে গ্লোব এটাত কিমান ডিগ্ৰী থাকে, 360 ডিগ্ৰী থাকিব। 360 ডিগ্ৰী থাকিলে ইয়াত কিমানডাল মেৰিডিয়ান হ'ব বা কিমানডাল লংগিটিউড টানিব পাৰিম, আমি 360ডাল টানিব পাৰিম। চ' 180ডাল প্ৰাইম মেৰিডিয়ানৰ পৰা ইষ্টৰ পিনে 180ডাল মেৰিডিয়ান টনা হৈছে, আৰু 180ডাল ৱেষ্টৰ পিনে টনা হৈছে। আৰু ঠিক প্ৰাইম মেৰিডিয়ানৰ ঠিক অপজিটত যিডাল লাইন আছে সেইডালক ইণ্টাৰনেশ্যনেল ডেট লাইন বুলি কোৱা হয়। আৰু আমাৰ প্ৰাইম মেৰিডিয়ানৰ পৰা টাইমবিলাক নিৰ্ণয় কৰা হয় ৱৰ্ল্ডৰ, আৰু ইণ্টাৰনেশ্যনেল ডেট লাইনৰ পৰা ডেট আমাৰ ডিফাইন কৰা হয়। তো এইটো কনচেপ্ট ক্লিয়াৰ হৈছে। মনত ৰাখিবলগীয়া কথা হ'ল, লেটিটিউড পথালিকে থাকে, লংগিটিউড দীঘলীয়াকৈ থাকে, মানে ভাৰ্টিকেলি থাকে, আৰু লেটিটিউড আগতে আমি লাষ্ট ক্লাছত পাইছোঁ হৰাইজণ্টেলি আছিলে। তো আমাৰ লংগিটিউডবিলাক ভাৰ্টিকেলি থাকে, আৰু লংগিটিউডবিলাক চেমি চাৰ্কেল হয়। আমাৰ যিখিনি ইকুৱেটৰ ৰিজন আছে তাত মেক্সিমাম দুডাল লংগিটিউডৰ মাজত মেক্সিমাম ডিফাৰেঞ্চ থাকে, আৰু আমাৰ পলৰ পিনে গ্ৰেজুৱেলি ডিফাৰেঞ্চটো দুডাল মেৰিডিয়ানৰ মাজত কমি আহে গ্ৰেজুৱেলি, আৰু গৈ নৰ্থ পল বা চাউথ পলত আমাৰ 0 হয়, কাৰণ নৰ্থ পলত মাৰ্জ হয় আৰু চাউথ পলত মাৰ্জ হয় আমাৰ মেৰিডিয়ানবিলাক। তো কনচেপ্ট ক্লিয়াৰ হৈছে। আমাৰ গ্ৰীণউইচ লণ্ডনৰ ওপৰেৰে আমাৰ 0 ডিগ্ৰী মেৰিডিয়ানডাল টনা হৈছে, আৰু 0 ডিগ্ৰী মেৰিডিয়ান ঠিক অপজিটত আমাৰ ইণ্টাৰনেশ্যনেল ডেট লাইনডাল টনা হৈছে। তো কনচেপ্ট ক্লিয়াৰ। এতিয়া আমি চাওঁ যে আমাৰ যিডাল 0 ডিগ্ৰী মেৰিডিয়ান আছে, যিডাল আমাৰ লণ্ডনৰ ওপৰে যোৱা বুলি ধৰা হৈছে, আমাৰ ইউকেৰ উপৰিও কি কি কাউণ্ট্ৰিৰ ওপৰে গৈছে সেইটো আমি ৱৰ্ল্ড মেপত চাই লওঁ। তো আমি এতিয়া দেখিছোঁ ফাৰ্ষ্ট কণ্টিনেণ্ট কেইখন, কোনকেইখন কণ্টিনেণ্টৰ ওপৰে গৈছে এইটো চাওঁ। এইখন কি হয়, এণ্টাৰ্কটিকা হয়, এইখন কি হয়, আফ্ৰিকা হয়, আৰু এইখন কি, ইউৰোপ হয়। তো তিনিটা কণ্টিনেণ্টৰ ওপৰে গৈছে, ইউৰোপ, আফ্ৰিকা আৰু এণ্টাৰ্কটিকা। এতিয়া আমি ওপৰৰ পৰা যদি আহোঁ, ইউৰোপৰ কি কি কাউণ্ট্ৰিৰ ওপৰে গৈছে, এটা গৈছে ইউনাইটেড কিংডম, নেক্সট ফ্ৰান্স আৰু স্পেইনৰ ওপৰে গৈছে, তো তিনিখন কাউণ্ট্ৰি। তো আফ্ৰিকাৰ কি কি কাউণ্ট্ৰি আছে, এইখন কাউণ্ট্ৰি হ'ল আলজেৰিয়া, এইখন হ'ল মালি, এইখন বুৰ্কিনা ফাছো, এইখন হ'ল টগো, আৰু এইখিনি যিখন কাউণ্ট্ৰি আছে সেইখন ঘানা। তো এই 5খন কাউণ্ট্ৰিৰ ওপৰে গৈছে।
আৰু এণ্টাৰ্কটিকাৰ যিটো ৰিজনৰ ওপৰত গৈছে সেইটোৰ নাম হ'ল কুইন মাউডলেণ্ড। তো এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হয়, নামটো মনত ৰাখিব কুইন মাউডলেণ্ড। তো এতিয়া আমি গম পালোঁ এণ্টাৰ্কটিকাৰ ওপৰে যায় আৰু আফ্ৰিকাৰ 5খন কাউণ্ট্ৰি ঘানা, টগো, বুৰ্কিনা ফাছো, মালি আৰু আলজেৰিয়া, আৰু ইউৰোপৰ 3খন কাউণ্ট্ৰি স্পেইন, ফ্ৰান্স এণ্ড ইউকেৰ ওপৰেৰে আমাৰ প্ৰাইম মেৰিডিয়ানডাল ওপৰেৰে যায়। ঠিক আছে, এইখিনি মনত ৰাখিব। এতিয়া আমি যদি ৱাটাৰ আমি কি কাউণ্ট্ৰিৰ ওপৰেৰে গৈছে দেখিলোঁ। এতিয়া ৱাটাৰ বডিৰ কি ওপৰেৰে যায় যদি চাওঁ, ইয়াত আৰ্কটিক অ'চেনৰ ওপৰে যাব, তাৰপিছত এইখিনি নৰৱেন চি আছে, এইখিনি কি মেৰিডিয়ান চি আছে, এইখিনি কি হয় চাউথ আটলাণ্টিক অ'চেন আছে, তাৰপিছত আমাৰ এণ্টাৰ্কটিক অ'চেনৰ ওপৰেৰে যায়। ঠিক আছে, তো এতিয়া যদি চাওঁ আমি জানো যে আমি লাষ্ট ক্লাছত আমি কি ডিছকাছ কৰিছিলোঁ, লেটিটিউড ডিছকাছ কৰিছিলোঁ, যিডাল 0 ডিগ্ৰী হয় ইকুৱেটৰ হয়, আৰু 23.5 ডিগ্ৰী নৰ্থত যিডাল আছে সেইডাল ট্ৰপিক অফ কেঞ্চাৰ বুলি কয়, আৰু 23.5 ডিগ্ৰী চাউথত যিডাল আছে সেইডালক ট্ৰপিক অফ কেপ্ৰিকৰ্ণ কয়। এতিয়া আমি প্ৰাইম মেৰিডিয়ানৰ লগত কোন ঠাইত এইকেইডাল ৰেখাই মানে ইণ্টাৰচেক্ট কৰে সেইখিনি চাওঁ। এইখিনি যদি চাওঁ আমি দেখিম যে ট্ৰপিক অফ কেঞ্চাৰক ক'ত ইণ্টাৰচেক্ট কৰিছে, আফ্ৰিকাৰ এখন কাউণ্ট্ৰি আছে আলজেৰিয়া, তাত ইণ্টাৰচেক্ট কৰিছে। ইকুৱেটৰক ক'ত ইণ্টাৰচেক্ট কৰিছে, ইকুৱেটৰক আমাৰ চাউথ আটলাণ্টিক অ'চেনৰ যিখিনি এইখিনি এৰিয়াক কি বুলি কয়, গাল্ফ অফ গিনি বুলি কয়, গাল্ফ অফ গিনিৰ ওচৰত ইণ্টাৰচেক্ট কৰিছে। আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্ণক চাউথ আটলাণ্টিক অ'চেনত ইণ্টাৰচেক্ট কৰিছে, যিখন কাউণ্ট্ৰি আছে ওচৰত সেইখন নামিবিয়া বুলি কয়, আফ্ৰিকান কাউণ্ট্ৰি। তো ক্লিয়াৰ হৈছে? ঠিক আছে, তো আমি নেক্সট যাওঁ। এতিয়া আমি ইণ্টাৰনেশ্যনেল ডেটলাইন কি কৈছিলোঁ, প্ৰাইম মেৰিডিয়ানৰ ঠিক অপজিটত যিডাল লাইন আছে সেইডালক কি বুলি কোৱা হয়, ইণ্টাৰনেশ্যনেল ডেটলাইন বুলি কোৱা হয়। আমি কৈছিলোঁ যে আমাৰ প্ৰাইম মেৰিডিয়ানৰ পৰা ইষ্টৱাৰ্ড আমাৰ আকৌ মই ইমেজটো দেখাই দিছোঁ, এই ইষ্টৱাৰ্ড আমি কিমান 180 ডিগ্ৰী যাম। ঠিক আছে, আৰু ৱেষ্টৱাৰ্ড 180 ডিগ্ৰী গৈ পিনি য'ত জাষ্ট অপজিটত কিমান 360 ডিগ্ৰী থাকে, ইপিনৰ পৰা 180 গ'লোঁ, ইপিনৰ পৰা 180 গ'লোঁ, তো 360 হ'ব। তো 180 ডিগ্ৰী যিডাল মানে ইপিনৰ পৰা 180 ডিগ্ৰী ইষ্টৰ পৰা ইষ্টৰ পৰা 180 ডিগ্ৰী, ৱেষ্টৰ পৰা 180 ডিগ্ৰী। তো জাষ্ট অপজিটত কিমান হ'ব 180 ডিগ্ৰী যিডাল লাইন থাকিব, বাট 360 হয়, বাট ইপিনৰ পৰা 180 ইপিনৰ পৰা 180, চ' এইডাল 180 লাইন বুলি ধৰা হয়, এইডালক কি ডেট লাইন বুলি কয়। ঠিক আছে, তো এতিয়া ইণ্টাৰনেশ্যনেল ডেটলাইনডাল মানে এইডাল ইণ্টাৰনেশ্যনেল ডেটলাইন যোনে এইডাল ক্ৰছ কৰে ডেটটো চেঞ্জ কৰিব লাগে। ঠিক আছে, তো এতিয়া আমি ইণ্টাৰনেশ্যনেল ডেটলাইনডাল এইখিনি চাওঁ, এইখিনি হ'ল ৰাছিয়া, আৰু এইখিনি কি হয়, এইখিনি আমাৰ আলাস্কা ইউ এছৰ হয়। ঠিক আছে, ইয়াতে কানাডা আছে, এইখিনি ইউ এছ এ হয়। তো ইয়াৰ মাজেৰে গৈছে, গৈ পিনি ইয়াত দেখিব, বাট মানে এটা কথা মনত ৰাখিব, প্ৰাইম মেৰিডিয়ান যেনেকৈ ষ্ট্ৰেইট কৰি আমি চেমি চাৰ্কেল টানিছিলোঁ, বাট মানে কি হয় ইণ্টাৰনেশ্যনেল ডেটলাইনডাল জিগজেগ মোচনত টনা গৈছে। জিগজেগ মোচনত কিয় টনা গৈছে, জিঅ'গ্ৰাফাৰবিলাকে এইটো মনত লৈ পিনি এই ইমাজিনেৰী লাইনডাল টানিছিলে যাতে মেক্সিমাম ৱাটাৰ বডিৰ ওপৰেৰে টানিব পাৰে। কাৰণ আপোনালোকে জানিব যে কোনোবা লেণ্ডমাছৰ ওপৰে টানে বা কোনোবা কাউণ্ট্ৰিৰ ওপৰেৰে যদি এইডাল টানিলে কি হ'ব, এখন কাউণ্ট্ৰিত দুটা ডেট হ'ব, তেতিয়াহ'লে মানুহবিলাক কনফিউজ হ'ব। তো সেই কনফিউজনটো দূৰ কৰাৰ কাৰণে জিঅ'গ্ৰাফাৰবিলাকে মেক্সিমাম ৱাটাৰ বডিৰ ওপৰেৰে মানে ইণ্টাৰনেশ্যনেল ডেটলাইনডাল টানিছিলে বা টানিব চেষ্টা কৰিছিলে, সেইকাৰণে জিগজেগ মোচনত আহিছিলে। এইখিনি আপোনালোকে আইলেণ্ডখিনি চাব, এইখিনি আইলেণ্ড বহুত পেচিফিক আইলেণ্ড হয়, এইখিনি আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। এই আইলেণ্ডখিনি 3টা ভাগত ভগোৱা হৈছে, মেক্ৰনেছিয়া, মেলনেছিয়া আৰু পলিনেছিয়া। তো এইখিনি মানে ৰিচেণ্টলি নিউজতো আছিল গ্ল'বেল ৱাৰ্মিঙক লৈ পিনি, কাৰণ এইবিলাকে ইণ্টাৰনেশ্যনেল যিবিলাক অৰ্গেনাইজেশ্যন আছে অৰ্গেনাইজেশ্যনৰ ওচৰত পেটিশ্যন দিছে গ্ল'বেল ৱাৰ্মিঙক লৈ, কাৰণ হাইলি এফেক্ট হ'ব যদি গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে এইকেইটা আইলেণ্ডে হ'ব। কাৰণ মানে যদি আমাৰ আইচ মেল্ট হয় তেতিয়াহ'লে সকলোতকৈ এফেক্ট এইকেইটা আইলেণ্ডে ফাৰ্ষ্টতে হ'ব। তো সেইকাৰণে এওঁলোকে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ওচৰত পেটিশ্যন দিছিলে। তো আপোনালোকে এতিয়া কনচেপ্টটো ভালকৈ বুজি চাব। আমাৰ আৰ্থখন কি হয়, ৱেষ্টৰ পৰা ইষ্টৰ পিনে ঘূৰে। ঠিক আছে, তো আমাৰ কি হ'ব, ইণ্টাৰনেশ্যনেল ডেটলাইনৰ আমাৰ লেফ্ট ছাইডে দিনৰ আৰম্ভণি হোৱা বুলি ধৰা হয়।
কাৰণ 24 আৱাৰত আমাৰ আৰ্থখনে নিজৰ এক্সিছত এপাক ঘূৰে। তো দিনৰ আৰম্ভণি কি ক'ৰ পৰা হোৱা বুলি কোৱা হয়, ইণ্টাৰনেশ্যনেল ডেডলাইনৰ লেফ্ট ছাইডৰ পৰা দিনৰ আৰম্ভণি হোৱা বুলি ধৰা হয় আৰু ৰাইট ছাইডত দিনটো শেষ হোৱা বুলি ধৰা হয়। ঠিক আছে, কনচেপ্ট ক্লিয়াৰ হৈছে? আৰম্ভণি ক'ৰ পৰা ধৰা হয়, ইণ্টাৰনেশ্যনেল ডেডলাইনৰ লেফ্ট ছাইডৰ পৰা, মানে এইটো ছাইডৰ পৰা আমাৰ কি হয়, দিনৰ আৰম্ভণি হোৱা বুলি ধৰা হয় আৰু ৰাইট ছাইডত দিনটো শেষ হোৱা বুলি ধৰা হয়। ঠিক আছে, কনচেপ্ট ক্লিয়াৰ? তো এতিয়া মই কনচেপ্টটো আৰু ক্লিয়াৰ কৰোঁ আপোনালোকৰ। এক্সাম্পল আমি ইয়াতে জানো যে এইখিনি ৰাছিয়া হয়, এইখিনি আলাস্কা হয়, আমাৰ USA 50 ষ্টেট হয়। তো আমি দুটা ইয়াতে আনিছোঁ, ৰাছিয়া আৰু আলাস্কা। তো এতিয়া আমি জানো যে ইয়াৰ মাজেৰে আমাৰ ইণ্টাৰনেশ্যনেল ডেডলাইনডাল ক্ৰছ কৰি গৈছে এই ৱাটাৰ বডিখিনিৰ স্পেচিফিকেশ্যনৰ। তো এতিয়া যদি আমি চাওঁ যে আমাৰ যদি আলাস্কাত তেতিয়া USA যদি 30 ডিচেম্বৰ হয়, ডিচেম্বৰৰ 30 তাৰিখ হয়, তেতিয়া ৰাছিয়াত কিমান হ'ব? 31 ডিচেম্বৰৰ মৰ্ণিং হ'ব। যদি 30 ডিচেম্বৰৰ মৰ্ণিং আলাস্কাত হয় USA, তেতিয়া ৰাছিয়াত কিমান হ'ব? 31 ডিচেম্বৰৰ মৰ্ণিং হ'ব। ইণ্টাৰনেশ্যনেল ডেডলাইন ক্ৰছ কৰিলে মানে এদিন বঢ়াই ল'ব লাগিব। তো এতিয়া ৰাছিয়াৰ মানুহখিনিয়ে কি হ'ব যে 31 ডিচেম্বৰৰ মানে যিটো চেলিব্ৰেশ্যন আছে, 31 ডিচেম্বৰৰ চেলিব্ৰেশ্যনটো যেতিয়া কৰিব আলাস্কাত মানুহখিনি, তেতিয়া কৰিব নোৱাৰে, কাৰণ তেতিয়া তেওঁলোকৰ মানে তাত মানে 30 ডিচেম্বৰৰ 30 তাৰিখে হৈ থাকিব। এতিয়া আলাস্কাৰ মানুহখিনিয়ে যদি ৰাছিয়াত যায়, গৈ পিনি 31 ডিচেম্বৰটো চেলিব্ৰেট কৰিব পাৰে, বাট কি হ'ব, তেওঁলোকে এদিন লছ কৰি যাব লাগে। এওঁলোকৰ 30 ডিচেম্বৰ হৈছে, কিন্তু তেওঁলোকৰ তাত ৰাছিয়াত 31 ডিচেম্বৰ অলৰেডি হৈছে। ঠিক আছে, তো এদিন তেওঁলোকৰ লছ হৈ গ'ল, 30 ডিচেম্বৰটো লছ হৈ যাব ন। কোনোবা এটা আলাস্কাৰ মানুহ যদি সেইদিনা ৰাছিয়াত যায় আৰু যদি তেওঁ ঘূৰি নাহে, তেতিয়াহ'লে তেওঁৰ লাইফৰ পৰা 30 ডিচেম্বৰটো নোহোৱা হৈ যাব, কাৰণ ইয়াত অলৰেডি 30 ডিচেম্বৰ এদিন আগতে শেষ হৈছে, ইয়াত 31 ডিচেম্বৰ হৈছে, এদিন লছ হৈ গ'ল। আৰু এতিয়া আপোনালোকে মন কৰিব, এতিয়া ৰাছিয়াত 31 ডিচেম্বৰ হ'ল, ৰাছিয়াৰ মানুহখিনিয়ে 31 ডিচেম্বৰ চেলিব্ৰেট কৰিলে, কৰাৰ পিছত ইয়াতে নেক্সট ডে কিমান হ'ব? ইয়াতে 1 জানুৱাৰী হ'ব নেক্সট ইয়েৰৰ। বাট আলাস্কাত কি হ'ব? USAত ইয়াতে 1 জানুৱাৰী হ'লে ইয়াতে 31 ডিচেম্বৰ হ'ব। তো ৰাছিয়াৰ মানুহবিলাকে 31 ডিচেম্বৰ চেলিব্ৰেট কৰি 1 জানুৱাৰীত মৰ্ণিঙত আছে, আৰু আলাস্কাত কি হৈছে? তেতিয়া 31 ডিচেম্বৰ হৈছে। তো ৰাছিয়াৰ মানুহখিনি আকৌ আলাস্কাত আহি পিনি 31 ডিচেম্বৰটো চেলিব্ৰেট কৰিব পাৰে। তো তেওঁলোকৰ কি হ'ল? গেইন হ'ল। ইয়াতে অলৰেডি চেলিব্ৰেট কৰিলে, আৰু এদিন পালে 31 ডিচেম্বৰটো আকৌ পালে চেলিব্ৰেট কৰিব। তো বুজি পাইছে ন? তে এদিন মানে তেওঁলোকৰ গেইন হ'ল। তো ইণ্টাৰনেশ্যনেল ডেডলাইন ক্ৰছ কৰি কোনোবাই ৰাইট ছাইডে আহিলে ইণ্টাৰনেশ্যনেল ডেডলাইনৰ, তেতিয়াহ'লে এদিন গেইন হ'ব, আৰু যদি লেফ্ট ছাইডত যায় এদিন লষ্ট হ'ব। তো কনচেপ্ট ক্লিয়াৰ হৈছে? মই কৈছোঁ মুভিং ৱেষ্ট 1 ডে লষ্ট আৰু মুভিং ইজ 1 ডে গেইন। তো বুজি পাইছে? মই এইটো এক্সাম্পলৰ পৰা দিছোঁ। যদি ইয়াৰ মানুহখিনি ইপিনে আহে, এদিন কি হ'ব? এদিন লষ্ট হ'ব। ঠিক আছে, মই মানে 31 ডিচেম্বৰ চেলিব্ৰেশ্যনটো লৈ পিনি কৈছোঁ যে ৰাছিয়াত মানুহখিনিয়ে যদি 31 ডিচেম্বৰটো চেলিব্ৰেট কৰিলে, তেতিয়া ইয়াতে 30 ডিচেম্বৰ হৈ থাকিলে, বাট নেক্সট ডে কিমান হ'ব? ইয়াতে 1 জানুৱাৰী হ'ব, বাট ইয়াতে তেতিয়া 31 ডিচেম্বৰ হ'ব আলাস্কাত USAত। তো ইয়াতে মানুহখিনিয়ে 31 ডিচেম্বৰটো একদিন আগতে চেলিব্ৰেট কৰিলে, ইয়াতে 1 তাৰিখ হৈছে নেক্সট ডে, ইয়াতে এতিয়া 31 ডিচেম্বৰ হৈছে। তো ইয়াৰ মানুহখিনি আকৌ 31 ডিচেম্বৰটো ইয়াতে চেলিব্ৰেট কৰিলে, তাৰমানে কি হ'ল? 31 ডিচেম্বৰ দুবাৰ পালে। তো এইটোৱে কৈছে যে ইপিনে আহিলে, ইষ্টৰ পিনে আহিলে এদিন বেছিকৈ পাব, আৰু ৱেষ্টৰ পিনে যদি যায় তেতিয়াহ'লে এদিন লষ্ট হ'ব। বুজি পাইছে? কনচেপ্ট ক্লিয়াৰ হৈছে? ইণ্টাৰনেশ্যনেল ডেডলাইন যদি কোনোবাই ৱেষ্টৰ পিনে যায় এদিন লষ্ট হ'ব, আৰু ইষ্টৰ পিনে হ'লে এদিন গেইন হ'ব। ঠিক আছে, এতিয়া আমি ডেট কেনেকৈ ডিচাইড কৰে আমি গম পালোঁ। আৰু এতিয়া আমি হেৰিত যাওঁ, ষ্টেণ্ডাৰ্ড টাইমত যাওঁ, যে টাইম কেনেকৈ ফিক্স কৰা হয়। তো কি হয়, আমাৰ এনেকুৱা কৈছে যে প্ৰত্যেকখন কাউণ্ট্ৰিকে এটা মেৰিডিয়ান এটা চিলেক্ট কৰি দিছে ষ্টেণ্ডাৰ্ড হিচাপে। তো সেইটোৰ ওপৰতে সেই দেশখনৰ ষ্টেণ্ডাৰ্ড টাইমটো ডিচাইড কৰা হয়। আৰু এতিয়া কথা হ'ল, আমাৰ যিটো GMT আছে, গ্ৰীনিছ মিন টাইম, সেইটো 0 ডিগ্ৰী মেৰিডিয়ান হৈ আছে। তো এংগুলাৰ ডিষ্টেঞ্চটো উলিওৱা হয়, যিটো ধৰক কাউণ্ট্ৰিখনৰ যিটো মেৰিডিয়ান ষ্টেণ্ডাৰ্ড হিচাপে ধৰা হৈছে, সেইটোৰ পৰা আমি GMT 0 ডিগ্ৰী মাইনাছ কৰিম। মাইনাছ কৰিলে যি ডিষ্টেঞ্চ ওলাব, সেইটোৰ পৰা আমি
সেই দেশখনৰ টাইমটো ডিচাইড কৰিম। এতিয়া আমি এক্সাম্পল দিলে বুজি পাম, আপোনালোকে বুজি পাব। এতিয়া আমি যদি ইণ্ডিয়াৰ এক্সাম্পল লওঁ, ইণ্ডিয়াৰ ৱেষ্টত কি আছে, ৱেষ্টৰ গুজৰাটৰ ওপৰত যিটো মেৰিডিয়ান আছে সেইটো কিমান হয়, 68.7 ডিগ্ৰী হয়, আৰু 68.7 ডিগ্ৰী ইষ্ট হয়। আৰু আমি যদি ইষ্টৰ পিনে আহোঁ ইণ্ডিয়াৰ, তেতিয়া ইষ্টত কোনডাল মেৰিডিয়ান আছে, 97.25 ডিগ্ৰী ইষ্ট। এতিয়া আমি যদি এই দুটাৰ এভাৰেজ লওঁ, যোগ কৰি যদি 2ৰে ডিভাইড কৰোঁ, তেতিয়া আমি কিমান পাম, 82.5 ডিগ্ৰী পাম। এই 82.5 ডিগ্ৰী মেৰিডিয়ানডালকে ষ্টেণ্ডাৰ্ড মেৰিডিয়ান হিচাপে ইণ্ডিয়াই কনচিডাৰ কৰে, আৰু ইয়াৰ টাইমটোকে কি বুলি কয়, ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইম। এই লাইনডালত যিমান টাইম হৈ থাকে সেইটোৱে গোটেই ইণ্ডিয়াখন সেই টাইম মতে চলে। কাৰণ লোকেল টাইম মতে চলিলে কি হ'ব, লোকেল টাইম মতে চলিলে আমাৰ বহুত প্ৰব্লেম হ'ব। কাৰণ আমাৰ ধৰক গুজৰাটৰ মানে মই এইটো কৈছোঁ যে ইয়াতে 68.7 ডিগ্ৰী আছে, আৰু ইপিনে আমাৰ মণিপুৰ বুলি ধৰোঁ যদি, মণিপুৰত আমাৰ বা অৰুণাচলৰ কথা ধৰোঁ যদি, ইয়াতে 97.25 আছে। তো এইটো ডিফাৰেঞ্চটো কিমান হ'ব, এৰাউণ্ড আমাৰ 2 আৱাৰ্ছ ডিফাৰেঞ্চ হ'ব। তো এই ডিফাৰেঞ্চ যদি হয়, তেতিয়াহ'লে আমাৰ অফিচবিলাক বেলেগ বেলেগ টাইমত খুলিব লাগিব, বা স্কুলবিলাক বেলেগ বেলেগ টাইমত খুলিব লাগিব। তো এইটোৱে এটা প্ৰব্লেম চিটুৱেশ্যন ক্ৰিয়েট কৰিব। সেইকাৰণে এই টাইমডালকে 82.5 ডিগ্ৰী যিডাল মেৰিডিয়ান আছে, ইয়াতে যিমান টাইম বাজে সেই গোটেই ভাৰততে সেই টাইমটোৱে ষ্টেণ্ডাৰ্ড হিচাপে ধৰা যায়। এতিয়া কথাটো হ'ল, আমি এইটো কথা জানিব লাগিব যে আমাৰ আৰ্থখনত মানে মোৰ এইটো গ্ল'ব হয়, গ্ল'বত কিমান থাকে, 360 ডিগ্ৰী থাকে। তো 360 ডিগ্ৰী থাকিলে আমাৰ আৰ্থখনে এপাক ঘূৰোতে কিমান টাইম লাগে, 24 আৱাৰ্ছ লাগে। তো এতিয়া 1 ঘণ্টা ঘূৰোতে কিমান টাইম, মানে 1 ঘণ্টাত কিমান ডিগ্ৰী ঘূৰিব, এইটো 360কে আমি 24ৰে যদি ডিভাইড কৰোঁ, 15 ডিগ্ৰী, ডেট মিনছ 15 ডিগ্ৰী ঘূৰিবলৈ আৰ্থত কিমান টাইম লাগে, 1 ঘণ্টা লাগে। ঠিক আছে। তো এতিয়া যেতিয়া আমি ষ্টেণ্ডাৰ্ড টাইমটো মানে ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইমটো উলিয়াম, এতিয়া কি কৰিম, ইয়াৰ যিটো মেৰিডিয়ান ধৰা হৈছে 82.5, ইয়াক আমি ইয়াৰ পৰা যিডাল GMTৰ মেৰিডিয়ান হয়, যিটো GMTৰ মেৰিডিয়ান কি হয়, 0 ডিগ্ৰী হয়, তো আমি মাইনাছ কৰি আমি, কাৰণ 15ৰে ডিভাইড কৰিলে আমি কিমান ঘণ্টা সেইটো মানে পাই যাম। এতিয়া কথা হ'ল, কিমান ঘণ্টা GMTৰ পৰা আগত নে পিছত, সেইটো কেনেকৈ কনচিডাৰ কৰে। আমাৰ জানো যে আমি ইষ্টৰ পিনে কি হয়, সূৰ্য সোনকালে মৰ্ণিং হয়, আগতে ৰাতিপুৱা হয় ৱেষ্টত কৰি। তো ইষ্টৰ পিনে যিমান হয় মানে প্ৰাইম মেৰিডিয়ানৰ পৰা, ইষ্টৰ পিনে আমাৰ এহেড হয় টাইম, মানে আগত থাকে, আৰু ৱেষ্টৰ পিনে পিছত থাকে। তো আমাৰ ইণ্ডিয়াৰ টাইমটো ইয়াৰ পৰা মানে লণ্ডনৰ পৰা, মানে যিটো GMT হয়, লণ্ডনৰ পৰা আগুৱাই থাকিব, মানে এহেড হৈ থাকিব। ঠিক আছে, কাৰণ আগতে ৰাতিপুৱাই, ঠিক আছে, তো লণ্ডনত পিছত ৰাতিপুৱা হ'ব, তো আমাৰ টাইমটো আগুৱাই থাকিব। এতিয়া কথা হ'ল, আমাৰ কিমান হয়, 82.5 ডিগ্ৰী হয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম। তো 82.5 ডিগ্ৰীৰ পৰা আমি 0 ডিগ্ৰী মাইনাছ কৰিম, কাৰণ লণ্ডনৰ যিটো GMTৰ মেৰিডিয়ান হয় সেইটো 0 ডিগ্ৰী হয়। তো মাইনাছ কৰিলে কিমান হ'ব, 82.5 হ'ব 0 মাইনাছ কৰিলে। তো 82.5ক আমি কিহেৰে ডিভাইড কৰিব লাগিব, 15 ডিগ্ৰীৰে ডিভাইড কৰিব লাগিব। 15ৰে এইকাৰণে ডিভাইড কৰিব লাগিব, কাৰণ 15 ডিগ্ৰীত 1 আৱাৰ হয়। তো আমি 82.5ক যদি 15ৰে ডিভাইড কৰোঁ, তেতিয়া কিমান হ'ব, 5 আৱাৰ 30 মিনিট। কিন্তু আমি আগতে কৈছোঁ যে আমাৰ ইণ্ডিয়াখন হেৰিৰ পৰা কি বুলি কয়, GMTৰ পৰা বা লণ্ডনৰ পৰা ইষ্টত আছে। তো সেইকাৰণে আমাৰ টাইমটো এহেড হ'ব, আগুৱাই থাকিব। এতিয়া যদি লণ্ডনত দুপৰীয়া 12টা বাজে, তেতিয়াহ'লে আমাৰ কিমান হ'ব, আমি জানো যে 5 আৱাৰ 30 মিনিটছ হয়, তো এহেড হয়। তো আমাৰ 12 নুনৰ লগত 5 আৱাৰ 30 যোগ কৰিব লাগিব, যোগ কৰিলে কিমান হ'ব, 5:30 হ'ব। ঠিক আছে, ক্লিয়াৰ হ'ল। আমি কেনেকৈ উলিয়াও, মনত ৰ'ল, যিটা ষ্টেণ্ডাৰ্ড থাকে বা মেৰিডিয়ান থাকে, সেইটোৰ পৰা 0 ডিগ্ৰী আমি মাইনাছ কৰোঁ, তো সিমানে থাকিব। সেইটোক আমি 15ৰে ডিভাইড কৰিলে কিমান ডিফাৰেঞ্চ থাকে টাইমটো, সেইটো পাই যাওঁ, কিমান আৱাৰ ডিফাৰেঞ্চ থাকে। সেই ডিফাৰেঞ্চটো মই কৈছোঁ যে
যদি ইষ্টত থাকে কাউন্ট্রিখন তেতিয়াহ'লে যোগ হ'ব আৰু ৱেষ্টত থাকিলে মাইনাছ হ'ব তো যোগ হ'লে এহেড হয় মানে আগত চলিব যদি 12টা বাজে আমাৰ ইণ্ডিয়াৰ টাইমটো লৈ এক্সাম্পল দিলোঁ 5 ঘণ্টা 5 hour 30 minutes আগত থাকে তো সেইকাৰণে আমাৰ যোগ হ'ব 5:30 হ'ব যদি 12টা বাজে ঠিক আছে ক্লিয়াৰ হয় আমি দুটা কুৱেশ্যন লওঁ ইয়াতে আমাৰ টাইম জোনৰ কথা কোৱা হৈছে যদি 30 মানে হৰাইজেণ্টেলি যদি মানে বেছি বহল হয় কোনোবা এখন কাউন্ট্রি তেতিয়াহ'লে এটাতকৈ বেছি টাইম জোন থাকিব যেনেকৈ ৰাছিয়াৰ 9টা টাইম জোন আছে বেলেগ বেলেগ কালাৰত দেখুওৱা হৈছে কাৰণ ইয়াতে মেৰিডিয়ান মানে সংখ্যা বেছি হ'ব সেইকাৰণে ইয়াতে ষ্টেণ্ডাৰ্ড টাইম বেলেগ বেলেগ ধৰা হয় ঠিক আছে আমাৰ ইণ্ডিয়াত কিন্তু এটাই ষ্টেণ্ডাৰ্ড টাইম হয় নেক্সট আমি কুৱেশ্যনটো ল'লে বুজি পাম এটা কুৱেশ্যন দিছে ইফ 12 noon at GMT হোৱাট ইজ দ্য টাইম এট 75 ইষ্ট ঠিক আছে ইষ্ট হ'লে কি হ'ব যোগ হ'ব প্লাছ হ'ব এহেড ন টাইমটো GMTত কৰি তো ডিফাৰেঞ্চটো কিমান হ'ব ডিফাৰেঞ্চটো আমাৰ 75 ডিগ্ৰী হ'ব কাৰণ GMTত 0 ডিগ্ৰী মেৰিডিয়ান হয় তো 75 মাইনাছ 0 75 হ'ব এতিয়া কৈছিলোঁ যে 15ৰে ডিভাইড কৰিব লাগিব 15ৰে এইকাৰণে ডিভাইড কৰিব লাগে যে 15 ডিগ্ৰী ঘূৰিবলৈ মানে আৰ্থক কিমান লাগে 1 ঘণ্টা টাইম লাগে তো সেইকাৰণে 15ৰে আমি ডিভাইড কৰিম 15ৰে ডিভাইড কৰিলে 75 hours হ'ব তো এটা ইষ্ট মিনছ এড হ'ব এড হ'লে 12 noon হ'লে প্লাছ 5 PM হ'ব ঠিক আছে যিখন কাউন্ট্রি 75 ডিগ্ৰী ইষ্ট চেণ্টাৰ টাইম সেইখন 5 hour এহেড হৈ থাকিব এতিয়া আমি নেক্সট পইণ্টটো চাওঁ এতিয়া ৱেষ্টৰ যদি কাউন্ট্রি হয় এখন ইষ্টৰ চালোঁ এবাৰ যদি GMTৰ পৰা ৱেষ্টত থাকে তেতিয়াহ'লে কি হ'ব ইফ 12 noon at GMT হোৱাট ইজ দ্য টাইম এট 30 ডিগ্ৰী ৱেষ্ট তো ডিফাৰেঞ্চ কিমান হ'ব একে হ'ব 30 ডিগ্ৰী মাইনাছ 0 ডিগ্ৰী কাৰণ যিডাল GMT হয় এডাল 0 ডিগ্ৰী মেৰিডিয়ান হয় তো 30 মাইনাছ 0 30 হ'ব তো আমি 15ৰে ডিভাইড কৰিব লাগিব 2 hours হ'ব বাট ৱেষ্টত আছে ৱেষ্টত থাকিলে কি হ'ব মাইনাছ হ'ব 12 মাইনাছ 2 10 ইয়াতে টাইপিং মিষ্টেক হৈছে আপোনালোকে শুধৰাই ল'ব এইটো ৱেষ্ট হ'ব লাগিছিল এতিয়া গম পালোঁ ইষ্ট হ'লে মানে ইষ্টৰ কাউন্ট্ৰি হ'লে GMTৰ পৰা বা লণ্ডনৰ পৰা তেতিয়াহ'লে প্লাছ হ'ব আৰু ৱেষ্টৰ কাউন্ট্ৰি হ'লে মাইনাছ হ'ব ঠিক আছে কনচেপ্ট ক্লিয়াৰ হৈছে তো নেক্সট আমি কুৱেশ্যন এটা হ'ল কি কুৱেশ্যন হয় লিটিল বিট UPSC 1999ত আহিছিলে তো ইয়াতে হৈছে ইফ ইট ইজ 10 AM IST দেন হোৱাট উড বি দ্য লোকেল টাইম এট শ্বিলং অন 92 ডিগ্ৰী ইষ্ট এতিয়া কৈছে যে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো দিয়া আছে 10টা বাজিছে তেতিয়াহ'লে শ্বিলঙৰ লোকেল টাইম কিমান হ'ব সেইটো দিছে ঠিক আছে ট্ৰিকি হয় লিটিল বিট বাট এইটোৰ কাৰণে কি কৰিব লাগিব আমি GMT উলিয়াব লাগিব যে GMT গ্ৰীনিছ মিন টাইম লণ্ডনত টাইম কিমান হৈছে সেইটো উলিয়াব লাগিব এতিয়া সেইটো কৰিলে আমি জানো যে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো কিমান ডিগ্ৰী এহেড হৈ থাকে 5.5 ঘণ্টা আগুৱাই থাকে এতিয়া আমাৰ যদি ইণ্ডিয়াত 10টা বাজে লণ্ডনৰ টাইমটো উলিয়াব লাগিলে মাইনাছ কৰিব লাগিব মাইনাছ কৰিলে কিমান হ'ব 4:30 AM হ'ব যদি 10 AM ইণ্ডিয়াত হয় লণ্ডনত 4:30 AM হ'ব ঠিক আছে এতিয়া আমি এংগুলাৰ ডিফাৰেঞ্চ আমাৰ শ্বিলঙৰ মেৰিডিয়ানটো দিয়া আছে 92 ডিগ্ৰী তো আমাৰ যদি GMTৰ লগত আমি ডিফাৰেঞ্চটো উলিয়াওঁ এতিয়া 92 ডিগ্ৰী মাইনাছ 0 92 ডিগ্ৰী হ'ব তো এতিয়া আমাৰ শ্বিলঙৰ যিটো টাইম আছে সেইটো কিমান আগুৱাই আছে সেইটো উলিয়াব লাগিলে কি কৰিব লাগিব 92ক 15ৰে ডিভাইড কৰিব লাগিব আগৰ কিতাপ কৰাৰ দৰে তো আমাৰ 6 ঘণ্টা 8 মিনিট হ'ব এতিয়া লোকেল টাইম শ্বিলঙৰ কিমান হ'ব সেইটো আমাৰ এতিয়া 4:30 আমি ক'ত পালোঁ GMTৰ টাইম পালোঁ 4:30 লগত আমি ইষ্টত আছে শ্বিলংটো তো এড কৰিব লাগিব 4:30 AM প্লাছ 6 hour 8 minutes তো এইটো যোগ কৰিলে 10 hour 10:38 AM তো আমাৰ যদি IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম 10 AM হয় আমাৰ শ্বিলঙৰ লোকেল টাইম 10:38 AM হ'ব বাট আমাৰ ISTটোৱে শ্বিলং হওক বা তামিলনাডু হওক বা গুজৰাট হওক বা জম্মু কাশ্মীৰ আমাৰ যিটো IST হয় সেইটোৱে আমি সেইটো টাইম লৈ চলা হয় লোকেল টাইমবিলাক কনচিডাৰ কৰা নহয় নেক্সট কুৱেশ্যন এটা 2013 প্ৰিলিমত আহিছিল ভেৰিয়েশ্যন ইন লেংথ অফ ডে টাইম এণ্ড নাইট টাইম ফ্ৰম ছিজন টু ছিজন আৰ ডিউ টু কি হ'ব ডিউ টু আমাৰ আৰ্থ ৰিভলিউশ্যন এৰাউণ্ড দ্য ছান ইন এন এলিপ্টিকেল মেনাৰ সেইটোৰ কাৰণে আমাৰ ভেৰিয়েশ্যন ছিজন টু ছিজনত ডে এণ্ড টাইমৰ মানে ডিফাৰেঞ্চবিলাক থাকে ঠিক আছে তো থেংক ইউ ভেৰি মাছ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ফাৰ্ডাৰ ভিডিঅ'ৰ কাৰণে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব থেংক ইউ ভেৰি মাছ